12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিলোঁ আৰু এই বন্ধ ঘোষণাত চৰাইদেউবাসী ৰাইজৰ লগতে সকলো জাতীয় জনগোষ্ঠীৰ সংগঠন ওতঃপ্ৰোতভাৱে জড়িত হৈ বন্ধ সফল ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াৰ পাছত আমি যদি আজি বন্ধৰ পাছত যে আমাৰ বিভিন্ন ধৰণৰ যদি আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ যদি চৰাইদেউ জিলা অন্তৰ্ভুক্ত নহয়, ইয়াৰ পাছতো আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আজি এই বন্ধৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে চৰাইদেউ জিলাৰ স্বাভিমান, চৰাইদেউ জিলাৰ আমি যি প্ৰাপ্য, গতিকে চৰাইদেউ জিলাবাসীক আমাৰ মৈদাম ক্ষেত্ৰ বুৰঞ্জী প্ৰকৃত মৈদাম ক্ষেত্ৰ যাতে চৰাইদেউ জিলা অন্তৰ্ভুক্ত কৰি আমাৰ প্ৰদান কৰিব বুলি আমি এই আজি বন্ধৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ।